পোন প্ৰথমে এই ঘৰটোলৈ চাওঁ আহক। এই ঘৰটোৰ বিষয়লৈ জনাইছিল ঘনকান্ত মেধক ককাইদেৱে। এইখন ঘৰৰে যিজন মালিক হৈছে এখেত হৈছে ধৰ্মেশ্বৰ কুলি আৰু বৰ্তমান তেখেতে যেহেতু আপোনালোকে দেখিব পাইছে তেখেতে আজি বহু বছৰ ধৰি পেৰালাইচিছ হৈ আছে, খোজ কাঢ়িব একেবাৰে নোৱাৰে আৰু তেখেতৰে ল'ৰা ছোৱালী দুটি আপোনালোকে দেখিছে। বৰ্তমান এই দুটি ল'ৰা ছোৱালীয়ে সকলোখিনি কাম কাজ ঘৰৰ ভাত বনোৱালৈকে ধৰি লৈ পঢ়া শুনালৈকে ধৰি লৈ সকলোখিনি কাম এই ল'ৰা ছোৱালী দুটি কৰিব লগা হয়। কিছু ক্ষেত্ৰত ক'ৰবাত যদি 1-2 টকাও যদি আনিব লগা হৈছে বা কমাব লগা হৈছে এই ল'ৰা ছোৱালী দুটিয়ে কমাব লগা হৈছে। এখেতৰ মাতৃও যিহেতু আছে কৰ্মক্ষেত্ৰত বাহিৰত থাকিব লগা হৈছে আৰু বিশেষকৈ আপোনালোকে কাৰণ এটি মজবুৰি মানুহৰ নিশ্চয় থাকে, আপোনালোকে নিজে বুজি পাইছে। কাৰণ ঘৰৰ যিকোনো মানুহ এজন কমোৱা এজন লাগিবই আৰু আপোনালোকে চাৰিওদিশে যদি এই ঘৰটো চাই ইয়াত দেখিছে যে ইয়াত বিচনা বুলিবলৈ তেনে একো নাই আৰু বিশেষকৈ দেখিছে ইয়াত কোনো এখন ভাল কিবা এটা পৰিস্থিতিলৈ যিটো তেখেত ঘৰ হিচাপে ভাবিব লাগে তেনেকুৱা হিচাপত একো নাই। ইয়াত যেনে তেনে এখনি জুইশাল আছে। সাধাৰণ এটি ৰুমৰ মাজত তেখেতে দেখিছে কেনেকৈ বসবাস কৰি আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে কাৰ জীৱনত চাব গ'লে জীৱনত কাৰ কি হয় কোনো নাজানে। হয়তো মোৰ জীৱনত বা কেনেকুৱা হ'ব মই নিজে নাজানো। গতিকে মোৰ এটা সপোন আছে, মোৰ এটা উদ্দেশ্য আছে যে হেল্পিং আছাম বুলি মোৰ এটা প্ৰজেক্ট আছে। মই যিমানখিনি পাৰোঁ মই আগুৱাই যাবলৈ চেষ্টা কৰিম। তো বিশেষকৈ তোমাৰ নাম কি ভণ্টি? মমি কুলি। বেছি দেৰি নকৰোঁ, বলক। প্ৰথমে এই ঘৰখনৰ কাৰণে ল'লোঁ নতুন টিং, ইয়াৰ পিছত ল'লোঁ এখনি সুন্দৰ নতুন বিচনা। বিশেষকৈ এতিয়া বিচনাখনো লোৱা হৈ গ'ল আৰু বতৰটো সম্পূৰ্ণ বৰষুণ, যিহেতু ৰাতিপুৱাৰ পৰা বৰষুণ হৈ আছে আৰু ইয়াৰ পিছত যিহেতু দেখিছে বাঁহো লোৱা হৈ গ'ল। এইখিনি কৰোঁতে মেলোঁতে সম্পূৰ্ণ কাপোৰো ভিজিলে আৰু কিছু দূৰ অহা পাছত আমি উপস্থিত হ'লোগৈ ককাইদেউ ঘৰত। এই ঘৰখনিৰ প্ৰথমে টিংচালখন ৰেডি কৰা হৈছে, ইয়াৰ পিছত ৰেডি কৰিব বাঁহৰ বেৰাৰ কাৰণে। বিশেষ বৰষুণ বতৰৰ কাৰণে কি হৈছে দেখিছে সকলো কামখিনি খুব সুন্দৰকৈ হৈ গৈ আছে। বৰ্তমান এতিয়া বেৰৰ কামো খুব সুন্দৰকৈ চুৰু হৈছে। এই পুৰণি ঘৰটোৰ সকলো বেৰ টিং সকলোখিনি মাটিত নমোৱা হৈ গ'ল। ইয়াৰ পিছত এই ঘৰৰ মালিকজনক তেখেতক এবাৰ ভালদৰে গা ধুৱাইছে। বৰ্তমান এতিয়া যিহেতু নতুনকৈ বাঁহ লগোৱা হৈছে, এতিয়া প্ৰথম টিংচালিখন উঠোৱা হ'ব। প্ৰথম টিংচালিখন যিহেতু উঠোৱা হৈ গ'ল, এতিয়া দ্বিতীয় টিংচালিখন উঠোৱা হ'ব। আৰু এয়া হৈছে তৃতীয়খন টিংচালি অলৰেডি লগোৱা হ'ল। যিহেতু সম্পূৰ্ণ টিং লগোৱা হৈ গ'ল, ইয়াৰ পাছত এতিয়া লগাম নতুন বেৰা। আৰু বেৰা কামো খুব সুন্দৰকৈ আপোনালোকে নিশ্চয় দেখি গৈ আছে।
সকলোখিনি কাম খুব সুন্দৰকৈ এতিয়া বেৰা লগোৱাও হৈ গ'ল। এই ঘৰখনৰ যিহেতু এখনি নতুন বিচনাৰ প্ৰয়োজন আছিল আৰু এই নতুন বিচনাখনি লৈ অনা হৈছে। লগতে সুন্দৰ এখনি নতুন বাঁহৰ চাং বিচনাও বনোৱা হৈছে। লগতে এই ঘৰখন বনোৱা সময়ত যিসকলে এই ঘৰ বনোৱাত সহায় সহযোগিতা কৰিছিলে সকলোলৈ সুস্বাস্থ্য লগতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ। বিশেষকৈ মই এইটো ইউটিউবত একচুৱেলি হৰিশংকৰ গগৈ আছাম এই ইউটিউবটো চাইছিলোঁ। চোৱাৰ লগে লগে তেওঁ ভাইটিয়ে বহুত সমাজসেৱক যিহেতু কাম কৰি আছে সেইটো মই দেখা পাই পিনি ইউটিউবত মই কমেণ্ট এটা দিছিলোঁ। মোৰ কমেণ্ট ৰক্ষা কৰি হৰিশংকৰ গগৈ আছামে মোৰ ঘৰলৈ বিচাৰি আহিলে। লগতে এইখন দৰিদ্ৰ পৰিয়ালক মই দেখুৱাই দিলোঁ। তেনেকৈ দুই এজন গাঁৱৰ ৰাইজক গোটাই ভাইটিয়ে চাই গ'ল। চাই যোৱাৰ পিছত আজিৰ দিনটো তাৰিখটো দি পিনি আজি আহি পিনি গোটেই আমি কালি ইয়াৰে TMPK বাতাক সমিতি হৈ আৰু লগতে এইখন স্থায়ী গাঁও চুল্লিকৰং গাঁৱৰ স্থায়ী ৰাইজে গোট খাই লগে ভাগে কৰি পিনে এই দৰিদ্ৰ এই পৰিয়ালটিক আজি এই ইউটিউবাৰ ভাইটি সমাজসেৱক ভাইটিৰ হকে আমি একেলগে কাম কৰি পিনি শেষ কৰি দিলোঁ। সেইবাবে মই এনেকৈ বহুত ভৱিষ্যতে ভাইটিয়ে আগুৱাই যাওক দীৰ্ঘজীৱী কামনা কৰিছোঁ। লগতে সকলো ৰাইজক এনে এজন সমাজসেৱক লোকক এনে ব্লগ বনোৱা এই ভাইটিক সকলোৱে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব বুলি মই ছাবস্ক্ৰাইব কৰি দিব বুলি ৰাইজক বিশেষভাৱে মই অনুৰোধ জনাইছোঁ। লগতে ভাইটিয়ে আৰু ভৱিষ্যতত এনে দুৰ্ভগীয়া লোকসকলক পিছলৈকো এনে সমাজসেৱক কাম কৰি যাব বুলি মই কামনা কৰিলোঁ। লগতে আমি ৰাইজৰ হৈ এখনি আমাৰ মিচিং কগেৰে আমি এটা সম্বৰ্ধনা যাচিবলৈ খুজিছোঁ আমাৰ ভাইটিক। আমাৰ গাঁৱৰে আমাৰ হিৰুমণি সোণোৱাল বাইদেউক আমাৰ কগেৰে সম্বৰ্ধনা জনাওক বুলি মই অনুৰোধ ৰাখিলোঁ। শ্ৰদ্ধা ৰাইজ, আজিৰ কাৰণে এৰিছোঁ। সকলোৱে ভালদৰে থাকক। বাই বাই, টেক কেয়াৰ।